নমস্কাৰ। শাওন মাহত ভাগ্য সলনি হ'ব এই চাৰি ৰাশি লোকসকলৰ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হৈ পৰিব আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদৰ ফলত আপোনালোকৰ জীৱন উন্নতিৰ দিশলৈ আগবাঢ়িব। সকলো ফালৰ পৰা তেওঁলোকৰ ঘৰলৈ সফলতা নিশ্চয় আহিব। আহক তেনেহ'লে এই চাৰি ৰাশিৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। জ্যোতিষশাস্ত্ৰৰ অনুসৰি শাওন মাহত বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ সময় আৰম্ভ হৈ পৰিছে। দীৰ্ঘদিন ধৰি অৰ্থৰ চাপ যদি আপোনালোকৰ আছে সেই চাপ কমিবলৈ ধৰিব। নতুন উপাৰ্জনৰ উৎস সৃষ্টি হ'ব পাৰে। আপোনালোকৰ ৰৈ থকা ধন ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক বাণিজ্যৰ লগত নতুন চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা থাকিব। লাভজনক সুযোগ আহিব আপোনালোকৰ জীৱনলৈ। পাৰিবাৰিক ক্ষেত্ৰত সম্পদ আপোনালোকৰ গোট খাই পৰিব আৰু সম্পৰ্ক অনুকূল হৈ পৰিব। লগতে ভাই ভনী বা ককাই ভাইৰ মাজত আপোনালোকৰ সম্পৰ্ক অধিক সুস্থ হৈ পৰিব। দাম্পত্য জীৱনত সুখ শান্তি বৰ্তি থকাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। কাৰ্যকৰী পৰিকল্পনা অতি সোনকালে সিদ্ধি হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ যোগ আছে। কৰ্মসূত্ৰে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে শুভ হ'ব আৰু লগতে আশাৰ ৰেঙনি দেখিবলৈ পাব। শিক্ষাগুৰুসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ অতি সোনকালে হৈ পৰিব আৰু দীঘলীয়া ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পাব, যাৰ ফলত এই শাওন মাহত আপোনালোকে কৰণীয় সকলো কাম কৰি সম্পূৰ্ণ কৰি ল'ব পাৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি শাওন মাহত এই ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি দেখিবলৈ পোৱা যায়। নতুন চাকৰিৰ সুযোগ লাভ কৰিব। পদোন্নতি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আৰু লগতে ব্যৱসায়ত অগ্ৰগতি যোগৰো সূচক দেখিবলৈ পোৱা যাব। বিনিয়োগৰ পৰা ভাল লাভ হোৱাৰ যোগ দেখিবলৈ পাব। মনৰ লগতে আত্মাৰো বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। লগতে আত্মবিশ্বাস আপোনালোকৰ আৰু অধিক উচ্চ হৈ পৰিব। পৰিয়ালৰ সমস্যাৰ পৰা সহযোগিতা আপোনালোকে বা পৰিয়ালৰ সদস্যৰ লগত থাকি সহযোগিতা আপোনালোকে লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰণীয় কাম সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব আৰু ভাগ্যৰ বলত আপোনালোকৰ সকলো কাম সুচাৰুভাৱে আৰম্ভ হ'ব আৰু সেই কাম সুচাৰুভাৱে অন্ত হোৱাও দেখিবলৈ পোৱা যাব পাৰে। অৰ্থৰ উপাৰ্জনৰ নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। যুটীয়াভাৱে কৰা কামত আপোনালোকৰ অগ্ৰগতি লাভৰ যোগ আছে। নতুনকৈ যদি যুটীয়াভাৱে কিবা কাম আপোনালোকে কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো অনুকূল হ'ব। ঠিকা কৰা লোকসকলৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পাব। ৰৈ থকা কাম সুন্দৰভাৱে হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে বা ঘৰৰ বয়সস্থ মানুহে আপোনালোকক সহায় সহযোগিতা কৰিব। খেল ধেমালিৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায়। 3 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সময়খিনি ইতিবাচক সময় বুলি ক'ব পৰা যায়। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্মত সম্পূৰ্ণ সফল হ'ব পাৰিব বা আধৰুৱা পইচা আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব। আপোনালোকে আঁচনিৰ পৰা সুযোগ লাভ কৰিব পাৰিব। সম্পত্তি ক্ৰয়ৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগতে পৰিয়ালৰ কোনো শুভ সংবাদ অহাৰ সম্ভাৱনা থাকিব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। নতুন দায়িত্ব পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰণীয় কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। যদি কিবা কামত হাত দিব বিচাৰে কৰিব পাৰিব বা ঘৰত যদি নতুনকৈ কিবা কাম আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব।
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক অনুকূল হৈ পৰিব। ধৰ্মীয় ক্ষেত্ৰত এটাৰ পিছত আনটো সুনাম বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা সুপৰামৰ্শ আদায় কৰি ল'ব পাৰিব আৰু লগতে তেওঁলোকৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত এটাৰ পিছত আনটো উন্নতি দেখিবলৈ পোৱা যায়। মনটো আশাবাদী হৈ পৰিব আপোনালোকৰ। ঘৰত যদি কিবা সমস্যা চলি আছে বা মাটি বাৰীক লৈ যদি কিবা বিবাদ চলি আছে, সেই বিবাদো দূৰ হৈ পৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ আহিব পাৰে আপোনালোকৰ নতুন সম্পদ বা যান বাহন যদি আপোনালোকে কিনিম বুলি কিবা পৰিকল্পনা কৰি থৈছে, সেই পৰিকল্পনা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জ্যোতিষ শাস্ত্ৰৰ অনুসৰি শাওণ মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত ভগৱান মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই সময়খিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ লগতে ধন সঞ্চয়ৰ সুযোগ আপোনালোকৰ থাকিব। সমাজত মান সন্মান বৃদ্ধি পাব আৰু মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। ব্যক্তিগত জীৱনতো ইতিবাচক পৰিৱৰ্তন আহিব। পৰিয়ালত শান্তি হ'ব, সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব আপোনালোকৰ ঘৰ পৰিয়ালত। নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে পাৰিব আৰু ব্যৱসায়িক বাণিজ্যত যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো এই সময়খিনি আপোনালোকৰ কাৰণে উন্নত বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা কিছু পৰিমাণে শান্ত হৈ পৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। ধৰ্মীয় ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সংগসুখ লাভ কৰিব পাৰিব। ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ সুযোগ আপোনালোকৰ জীৱনলৈ নামি আহিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে বা ঘৰলৈ শুভ সুযোগ বা সংকেত অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা এই সময়খিনিত পোনপটীয়াভাৱে আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে কিবা পৰিকল্পনা কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে সেই পৰিকল্পনা কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি মাথো অকণমান লক্ষ্য ৰাখিব। বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা যদি আপোনালোকে পালন কৰে, আপোনালোকৰ স্বাস্থ্য আৰু অধিক উন্নত হৈ পৰিব। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব, কাৰণ মহাদেৱৰ বিশেষ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো আশা পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে আৰু লগতে দৰমহা বৃদ্ধিৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰাৰো যোগ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।